কোনো মতলব নাই নহয় এটা বস্তু এটা আমি যেতিয়া মানুহ এটা তাহাঁতি কিবা এটা কৰিছে ল'ৰাকেইটা আমাৰেই ল'ৰাকেইটাৰ লগত আমি আকৌ কিয় কাৰণে তাহাঁতৰ ক্লিয়াৰিফিকেশ্যন আমি নেচাৰেল সময়ত আমি দিছোঁ আমি প্ৰেছ কনফাৰেঞ্চ কৰা নাই কিন্তু আমি যাব দিব লাগে আমি কৰিছোঁ তাতে কৰি পেলাই আমি দিছোঁ প্ৰেছ মিডিয়ামত কেতিয়াবা আমি ৰাইটিং দি দিছোঁ যে এইটো নহয় আমি বহুতটা ৰাইটিং দিছোঁ প্ৰেছ মিডিয়ামত যে এইটো এই তাহাঁতি যোনটো কৈ আছে এইটো নহয় আপুনি চেক কৰিলে পাব অকণ বেক ছাইডত গ'লে প্ৰেছত আপোনাৰ বহুত আমি ৰাইটিং দিছোঁ যে এইটো নহয় সেইটো এনেকুৱাই হয় কিন্তু এইটো বস্তু এটা প্ৰচেছ হয় কিন্তু আমাৰ তাহাঁতৰ লগত এনেকুৱা বস্তু লগা নাই যে আমাৰেই ল'ৰা কাজিয়া কেতিয়াবা হৈ যায় কিন্তু বাট আমি বহি পেলাই ঠিক কৰোঁ অভাৰ এ পিৰিয়ড অফ টাইম হৈ যায় টাৰ্মিনেট কৰা কথা আপোনালোকে টাৰ্মিনেট কথাটো শুনিলে বৰ বেয়া লাগে কিন্তু এটা বস্তু কৈছোঁ আমি আমাৰ ল'ৰাকেইটাক টাৰ্মিনেট কৰিব নিবিচাৰোঁ কিন্তু আমাৰ অৰ্গেনাইজেশ্যনটো এটা বস্তু এটা কওক আপুনি এটা অৰ্গেনাইজেশ্যন চলাবৰ কাৰণে আপুনি চব বস্তু নিয়ম বন্ধনত চলিব লাগিব নিয়মত নচলিলে মোৰ এই 12 মিনিটত যদি গাড়ীখন পাব লাগে মই যদি মোৰ ল'ৰাকেইটাক মই যদি এইটো ট্ৰেক নকৰোঁ SOP ভাইলেট নকৰে আমি টাৰ্মিনেশ্যন আমি কৰিবই নিবিচাৰোঁ আমি টাৰ্মিনেট যিকেইটা হয় আপোনালোকে তথ্য পাব আপোনালোকে তাহাঁতৰ বেকহেডত কিমান কি হয় আমি আউট অফ আজি 17-18 বছৰ হৈছে আমি কিমানটা টাৰ্মিনেট কৰিছোঁ মেক্সিমাম 10টা 5টা আৰু এনেকুৱা মানুহ তেওঁলোকৰ ৰিকুৱেষ্টত আমি বহুতখিনি মানুহ ৰিটাৰ্ণো লৈছোঁ যোনটো বস্তু এনেকুৱা নহয় আমি এইটো বস্তু এনেই এটা মাছ মানুহে যেতিয়া কয় কেতিয়াবা হয় কৈ দিয়ে ডাঙৰ কথা নহয় কিন্তু আমি আজি 17 বছৰত কিমানটা মানুহ কৰিছোঁ আজি আমি 17 বছৰ হৈছোঁ 17 বছৰত আমি কিমানটা মানুহ টাৰ্মিনেট কৰি আছোঁ নৰ্মেল এটা বেলেগ অৰ্গেনাইজেশ্যনে ইমানটা টাৰ্মিনেট কৰি দিব আমাৰ টাৰ্মিনেশ্যনেই নাই মেক্সিমাম 5টা 6টা পাব মেক্সিমাম আৰু প্ৰাইভেট কোম্পানী হিচাপে আমি সেইকাৰণে কৈছোঁ যেতিয়া মানুহে কয় সেইকাৰণে এইটোৰ আৰু আনচাৰ দিবলৈ নোৱাৰি আমি এতিয়া এটা নিয়ম বন্ধনতো চলিবই লাগিব আমিও চলোঁ আমিও নিয়ম বন্ধনত আছোঁ প্ৰচেছত আছে এতিয়া চবকেইটা আজিকালি একো বস্তুৱেই মেনুৱেল নাথাকিলে আজিকালি চব বস্তু অট'মেটেড হয় তো চব ইভেন ফ্ৰম আমাৰ আগতে তাত আমাৰ এটেণ্ডেঞ্চৰ পৰা লৈ পেলাই গোটেইকেইটা বস্তু অট'মেটেড হয় আজিকালি এতিয়া আমি গোটেইখিনি চব বস্তু ডিজিটেলাইজ কৰি দিছোঁ এটেণ্ডেঞ্চটো ডিজিটেলাইজ হৈ গ'ল পেচেণ্টৰ ডাটা যিখিনি এম্বুলেঞ্চত গৈ থাকোঁতে পেচেণ্টৰ যিখিনি কেয়াৰ লোৱা হয় সেইখিনি ডিজিটেলাইজ হৈ গ'ল মেডিচিন এম্বুলেঞ্চত যেতিয়া যাব সেইখিনি ডিজিটেলাইজ হৈ গ'ল তাৰপিছত আপোনাৰ গাড়ীখনে কিমান কেছ কৰিলে একদিনত বা কিমানখিনি এক সপ্তাহত কেছ কৰিলে এইখিনি চব ডিজিটেলাইজ হৈ গ'ল আপুনি লাইভ স্ক্ৰীণত লাইভ ট্ৰেকিঙত আমি গাড়ীখিনি চাই থাকিব পাৰোঁ এতিয়া মানে আমি আগতকৈ বহুত উন্নত টেকন'লজি লৈ পেলাই আমি এতিয়া কাম কৰি আছোঁ যোনটো ভাৰতবৰ্ষত চাগে বেলেগ তেনেকুৱা এটা কোনো কোম্পানী এতিয়ালৈকে মানে এডপ্ট কৰিব পৰা নাই আমি নিজৰ টেকন'লজি নিজে ডেভেলপ কৰিছোঁ যাতে আমি অতি কমচে কম সময়ত ৰোগীৰ ওচৰলৈ যেতিয়া আমি টেকন'লজি এটা ডেভেলপ কৰোঁ মানুহ নৰ্মেল কনচিয়াছ হয় চবৰ মোৰো হ'ব যে নতুন বস্তু এটা অহাৰ লগত ভাবিম যে এইটো বেয়া কিন্তু এইটো বস্তু একচুৱেলি প্ৰচেছটো আমি ইজি কৰিবৰ কাৰণে কৰোঁ এটা মানুহ এটা যদি আমি কি কৰি আছোঁ আমি মানুহ বচাবৰ কাৰণে ট্ৰাই কৰি আছোঁ মানুহক যদি বচাব এতিয়া ডক্টৰে টাইমলি যদি নাহে অপাৰেশ্যনটো নকৰে তেতিয়াহ'লেতো মানুহটো নাথাকিব সেইকাৰণে ডক্টৰৰ এটা প্ৰট'কল চলে আপুনি চাব ডক্টৰে এটা প্ৰট'কলত চলে এটা টাইম মেইনটেইন কৰি পেলাই তাহাঁতৰ এটা প্ৰচেছ মেইনটেইন কৰি পেলাই আমিও এনেকুৱা প্ৰট'কলত চলিব লাগে এই প্ৰট'কলটো সেইকাৰণে এই প্ৰট'কলটো এতিয়া মষ্টলি ডিজিটেলাইজ কৰি দিছোঁ ফৰ দ্য ইজিনেছ অফ দ্য এভৰিবডি 70% আমাৰ অপাৰেশ্যন এতিয়া ডিজিটেলি চলে তাৰমানে 70% অপাৰেশ্যন ডিজিটেল বাকী 30% আমি মেনুৱেলি ইণ্টাৰভেনশ্যন দিওঁ ক'ৰবাত কিবা গ্লিচ থাকে নেকি আমি এইটো কাৰেক্ট কৰিবৰ কাৰণে আমি মেনুৱেল ইণ্টাৰভেনশ্যনবিলাক দিওঁ বাকী চব আমি টেকন'লজি ড্ৰিভেন এতিয়া কাৰণে ধৰক এতিয়া ফেচবুক যেতিয়া আহিছিলে ইণ্ডিয়াত বহুত মানুহে চলোৱা নাছিলে লাহে লাহে আজিৰ ডেটত ফেচবুকৰ কিমানখিনি ছাবস্ক্ৰাইবাৰ হৈ গ'ল এনেকৈ হোৱাটছআপো বহুত লাহে লাহে বস্তুটো তো সেই লাহে লাহে আমাৰ এমপ্লয়ীখিনিও টেকন'লজিবিলাক ল'বলৈ ষ্টাৰ্ট কৰিছে তো নেক্সট 1-1.5 বছৰৰ ভিতৰত আমি ফুল্লি ডিজিটেলাইজ হৈ যাম আমি চেষ্টা কৰিছোঁ যে আমি ইমাৰ্জেঞ্চি সময়ত আমি সহায় কৰিব পাৰোঁ তথাপিও কিন্তু কেতিয়াবা আমাৰ দেখা যায় যে কিছুমানে 108 নম্বৰটো মানে যিটো কামৰ কাৰণে ইউজ কৰিব লাগে সেইটো নকৰি অভাৱত ফোন কৰে চ' সেইটো আমাৰ ফালৰ পৰা ৰাইজক অনুৰোধ যে 108 যদি ফোন নম্বৰটোলৈ ডাইল কৰা হয় তেতিয়াহ'লে সেইটো যদি বিজি ৰখা হয় বহুত
মানে ভুক্তভোগী ৰাইজে সেইটো নাম্বাৰ নাপাব। চ' এইটো ক্ষেত্ৰত আমাৰ বৰ দিগদাৰ হয়। চ' মই আজি আপোনালোকৰ জৰিয়তে এইটো অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যাতে এই ফোন নম্বৰটো যাতে সঁচাকৈ জৰুৰীকালীন অৱস্থাতহে আপোনালোকে ইউজ কৰে। ইনফেক্ট মেডিকেলৰ ক্ষেত্ৰত বা ফায়াৰৰ ক্ষেত্ৰত, পুলিচৰ ক্ষেত্ৰতো আপোনালোকে ইউজ কৰিব পাৰে। কাৰণ কি মই পুলিচ বুলি কেলৈ কৈছোঁ, আমাৰ বহুতৰ কেতিয়াবা অসুবিধা হয়, কিবা হয়, আমাৰ পুলিচৰ OC বা থানাৰ নম্বৰবোৰ নাথাকে। চ' পুলিচৰ সংক্ৰান্তত যদি হেল্প লাগে আমি 100 ডায়েল কৰি পুলিচৰ সহায় ল'ব পাৰোঁ। বা ফায়াৰ পাবত যদি জুই লাগে বা কিবা লাগে, আমাৰ প্ৰত্যেকৰ ঘৰত ৰেজিষ্টাৰ থাকে বা মোবাইল থাকে, কিন্তু ফায়াৰ ব্ৰিগেডৰ নম্বৰবোৰ আমি ছেভ কৰি নথওঁ। চ' 100 নম্বৰটো যিহেতু তাৰ ট'ল ফ্ৰী নম্বৰ বা সহজতে উপলব্ধ নম্বৰ, চ' তাত ডায়েল কৰিলেও কেতিয়াবা ক'ৰবাত জুই লাগিলে বা কিবা লাগিলেও আমি এই সেৱাটো ল'ব পাৰিম। আমাৰ কোনো ফায়াৰ ব্ৰিগেড নাই, কিন্তু আমি ফায়াৰ ব্ৰিগেডত খবৰ দি আমাৰ ফায়াৰ ব্ৰিগেডকো পঠিয়াব পাৰিম। আৰু তাৰ জৰিয়তে আমাৰ যদি মেডিকেল সেৱা লাগে 108 এম্বুলেঞ্চো তাৰ লগতে যাব। চ' আমাৰ কাটৰ অনুৰোধ যাতে 100 নম্বৰটো অপব্যৱহাৰ যাতে কোনেও নকৰে। আৰু 2 নম্বৰ মানে আশীতে অলৰেডি মানে কৈছে, আমি ক'ভিডৰ সময়তে হওক বা বানপানীৰ সময়তে হওক, আমি ৰাইজৰ লগত মিলি আমাৰ যিমানখিনি আমাৰ সামৰ্থ্য আছে, আজি আমাৰ অসমৰ পপুলেশ্যন 3,50,00,000, আমাৰ গাড়ীৰ সংখ্যা সীমিত, তথাপিও আমি আমাৰ সামৰ্থ্য অনুসৰি যিমান পাৰোঁ তিমান আমি ৰাইজক সেৱা দিবলৈ চেষ্টা কৰিছোঁ আৰু সেই সেৱা দিবলৈ হয়তো পাৰিছোঁ। সেইকাৰণে আজি আমি 2008ত আমি একদম কম সংখ্যক এম্বুলেঞ্চেদি ষ্টাৰ্ট কৰি আজি আমাৰ 17 বছৰ আমি অতিক্ৰম কৰিব পাৰিছোঁহি। চ' ৰাইজক আমাৰ ফালৰ পৰা আন্তৰিক আমাৰ ফালৰ পৰা ধন্যবাদ থাকে যে তেওঁলোকে আমাক বিশ্বাস কৰিছে আৰু আমাৰ এই বিশ্বাস ৰাখিবলৈ আমিও চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতকালীনত আমি এইটো আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। কথা বতৰা হৈ থাকে, NHMৰ অফিচিয়েলৰ লগতো আমাৰ কথা বতৰা হৈ থাকে। তো এনেকৈ আলোচনাৰ মাধ্যমেৰে আমি গোটেইখিনি যিমানখিনি তেওঁলোকৰ অভিযোগ আছে আমি এইখিনি ঠিক কৰিবলৈ চেষ্টা কৰিম। মই একচুৱেলি এটা বস্তু যেনেকুৱা আপোনাৰ যেনেকুৱা আপুনি অকণমান আগতে ক'লে যে গাড়ীকেইটা, আমাৰ গাড়ীকেইটা অকণমান নিয়াৰ এবাউট 200-250মান গাড়ী আমাৰ পুৰণা গাড়ী আছে। আমাৰ পুৰণা গাড়ী কি হয়, পুৰণা গাড়ী আমি অলৰেডি গভৰ্ণমেণ্টকো এতিয়া গভৰ্ণমেণ্টে সেইটোৰ ওপৰত তাতে টেণ্ডাৰ কৰিছেই, আজি নতুন গাড়ী দিব ৰিপ্লেচ কৰি, আমাৰ গাড়ীটো ৰিপ্লেচ কৰি থাকিব লগা হয়। সেইটো ট'টেলি এইটো আমাৰ ইমাৰ্জেঞ্চি গাড়ী হয়। সেইকাৰণে এইকেইটা বাহিৰতে থাকে, আপুনি দেখে বতাহ বৰষুণ চবতে বাহিৰতে পৰি থাকে। তাতে আহি ৱেৰ এণ্ড টিয়াৰটো নেচাৰেল বস্তু হয় গাড়ীকেইটাৰ, সেইকাৰণে গাড়ীকেইটাৰ নেচাৰেল ৱেৰ এণ্ড টিয়াৰ হয়। সেইকাৰণে আপোনালোকক কৈছে যে 250 টকা ডাউন থাকে অল অভাৰ আছামত, ইমান নহয় এনেকুৱা একচুৱেলি। এইটোতো একচুৱেলি এক্সাজাৰেটেড ফিগাৰ হয়, এক্সাজাৰেট আপোনাক কৈ দিছে এনেকুৱা বস্তু এটা, কিন্তু এক্সাজাৰেট ফিগাৰ এনেকুৱা নহয়, ডাউন থাকে, নহয় ডাউন থাকে। আমি বনাওঁ, আপোনালোকে দেখা পাব আমাৰ নিজৰ গেৰেজ, আমি নিজৰ গেৰেজ বনাইছোঁ। 3টা গেৰেজ আমি গুৱাহাটীত এটা বনাইছোঁ ফৰ আমাৰ এম্বুলেঞ্চৰ কাৰণে আমি নিজে স্পেণ্ড কৰি পেলাই। এটা গুৱাহাটীত বনালোঁ, এটা ডিব্ৰুগড়ত বনালোঁ, এটা আমি তেজপুৰত বনালোঁ। আমি তাতে এইটো নিজৰ খৰচাত বনাইছোঁ, তাকি আমি গাড়ীকেইটা নিজৰ যিমান পাৰোঁ আমি ৰাইজৰ কাৰণে আমি গাড়ীকেইটা দিব পাৰোঁ। সেইকাৰণে আমি গাড়ীকেইটা সজাগ ৰাখিবৰ কাৰণে আমি এইকেইটা কৰিছোঁ। আমি ট্ৰাই কৰোঁ, এইকেইটা গাড়ী পুৰণা, সেইকাৰণে আপোনাৰ উপায় নাই। এইকেইটা গাড়ী ডাউন থাকে, কেতিয়াবা নাথাকা নহয়, পুৰণা, সেইকাৰণে তাহাঁতি ডাউন থাকিলে আমাৰ EMT পাইলটে, আমি EMT পাইলট যিকেইটা আমাৰ নিজৰ ল'ৰা, সেইকেইটাক আমি তাহাঁতক কেতিয়াবা বেলেগ জেগাত ঠাইত কাম কৰিব দিওঁ। সেইটো কাৰণে তাহাঁতি কেতিয়াবা কষ্ট পায়, সেইকাৰণে তাহাঁতি এইটো অভিযোগ উঠাইছে। আমাৰ এনেই নেচাৰেলি ইমান ডাঙৰ প্ৰব্লেম নহয়, এইটো নেচাৰেল বস্তু। আগতো আপোনালোকে দেখিছে, আগতো আমি টেণ্ডাৰ, আমাৰ অকশ্যন হয় গাড়ীকেইটা, পুৰণা গাড়ী, আমাৰ পুৰণা গাড়ী হয়। আমাৰ নিয়াৰ এবাউট আজি ডেটত আমাৰ 8 বছৰ হোৱা গাড়ী নিয়াৰ এবাউট চুব গাড়ী, আপোনালোকে জানে 5 বছৰ আগতেই কিবা হৈ গ'ল, আপোনাৰ বন্ধই হৈ গ'ল বনাবলৈ। সেইকেইটাও আমি চলাই আছোঁ এতিয়াও। সেইটোৱে আপোনাৰ একচুৱেলি আপোনাৰ আনচাৰটো এইটোৱে। এটা বস্তু হয়, আমাৰ ল'ৰা, আমাৰ বিষয়ে তাহাঁতি মানে কেতিয়াবা কিবা এটা অভিযোগ উঠাই আনে, যে আমাৰ ভিতৰতে কথা পাতিব পাৰি, তাহাঁতি কেতিয়াবা ৰাস্তাত আহে, তো নাহিলেও হৈ যায়। আমি এনেও বহি এট দ্য এণ্ড নিগচিয়েশ্যন হৈয়ে থাকে। তো আজি নহয়, আপুনি দেখে থাকে, এইটো ইমান ডাঙৰ ৱৰ্কফ'ৰ্চ হয়, ৱৰ্কফ'ৰ্চ ডাঙৰ হ'লে কেতিয়াবা ক'ৰবাৰ বেয়া লাগে তাহাঁতৰ, কিন্তু এইটো নহ'লে আমি কথা পাতি পেলাই হেল্প চল্ভ কৰিয়েই গৈ আছোঁ কণ্টিনিউৱাছ প্ৰচেছত। অকণমান দিন আগতে উঠিছিলে, সেনেকুৱা চব জেগাতে অকণমান আন্দোলনটো হৈ থাকে না, চব অৰ্গেনাইজেশ্যনতে হয়। আমি ট্ৰাই কৰোঁ আমি এইকেইটা নিগচিয়েট কৰিবৰ কাৰণে ভালকৈ। এতিয়া নিগচিয়েটেড চলি আছে, একো নাই, লাভ ফিউচাৰতো যদি কিবা হয় আমি
ডেফিনেটলি এনেকৈ টেকেল কৰিম দেখা যায় কিন্তু মোক গৈ অসমীয়া আমাক কৈ কি ক'ব চাওক এইটো বস্তু উপায় নাই আমি এটা সেৱা চলাই আছোঁ তাতে যদি আমি আনা অসমীয়া মই চিহ্না লেখো চিহ্না সেইকাৰণে মই অনা অসমীয়া কৰি দিলে কি কৰিম এইটো উপায় নাই কোৱা মানুহকেইটাক মই আকৌ তৰ্ক কৰিবলৈ যাব নোৱাৰিম আমি ধৰক এটা এতিয়া কৰ্পৰেট অৰ্গেনাইজেশ্যন এটা কৰ্পৰেট অৰ্গেনাইজেশ্যনত আমি কমিউনেল বস্তু আমি এণ্টাৰটেইন নকৰোঁ সেইটো দিছ ইজ এটা আন্দোলন কৰিবৰ কাৰণে কিবা এটা ক'ব লাগে সেইকাৰণে কয় মই এতিয়া মাজতে কৈছোঁ আমাৰ যেতিয়া 2008 মই জইন কৰা মোৰ ইয়াতে আজি একে 17 বছৰ বয়স হৈছে মোৰ তো তেতিয়া সেই ইয়াত যেতিয়া আমি আপুনি যে প্ৰশ্নটো সুধিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ সপোন প্ৰজেক্টটো ইয়ালৈ যেতিয়া আনিছিলে সেই তেওঁ আনিছিলে কিন্তু আনা মানুহখিনি গোটেইখিনি হায়দৰাবাদৰ পৰা অনা মানুহ গোটেইখিনি অনা অসমীয়া চ' তেওঁলোকে আহি আমাৰ অসমীয়া মানুহবিলাক ইয়াত সংস্থাপন দিলে এই গোটেই অৰ্গেনাইজেশ্যনটোৱে বাহিৰৰ এই মই তেতিয়া ভালকৈ হিন্দী ক'ব নাজানো ইংলিছো ক'ব নাজানো সেই তেওঁলোকৰ লগত কথা পাতিব দিগদাৰ হয় কিন্তু তেওঁলোকে আমাক শিকালে যে কেনেকৈ এই প্ৰজেক্টটো তেতিয়া আমি বৰ দিগদাৰ আমি গাঁৱে গৈ সেই 108 ফটোখন দেখাব লাগে মানুহক পেট্ৰল পাম্পত গৈ দেখাব লাগে ডক্টৰক গৈ বুজাব লাগে যে এখন গাড়ী আহি আছে দেই এনেকুৱা কথা আৰু যিবোৰে মানুহে আমাক ট্ৰেইনিং দিয়ে সেইখিনি ইংলিছত কথা কয় ভালকৈতো বুজিও নাপাওঁ বা হিন্দীও ভালকৈ ক'ব নাজানে কিন্তু তেওঁলোকে কোৱা কথাখিনি সেই অনা অসমীয়া কোৱা কথাখিনি আমি বুজি আমি অসমৰ বহুত গাঁৱে গৈ মানুহ নাহে জইন কৰিব কাৰণে আমি মানুহ আনি জইন কৰালোঁ কোনো নাই এম্বুলেঞ্চত চাকৰি কৰিব BSc পাছ কৰা ল'ৰা মানে ভাল চাকৰি কৰিব এম্বুলেঞ্চত চাকৰি কৰিবতো চ' সেই মানুহবোৰক আমি বুজাব লগা হ'ল মানে ড্ৰাইভাৰ যাক আমি পাইলট বুলি সম্বোধন কৰোঁ সেই আমি ড্ৰাইভাৰ বস্তু শুনিছোঁ পাইলট বুলিতো শুনা নাই পাইলটটো এৰোপ্লেনহে চলায় কিন্তু পাইলট বুলি আমি কিলে কওঁ তেওঁলোককো সেই আমি মানে আমি যিখিনি ইমাৰ্জেঞ্চি ট্ৰেইনিং দিব ধৰিলোঁ ট্ৰেইনিং দিব দিলে এজন পেচেণ্ট যদি এগৰাকী গৰ্ভৱতী মহিলা বা ৰাস্তাত যদি এক্সিডেণ্ট হৈছে দাঙিবৰ কাৰণে 4খন হাতৰ প্ৰয়োজন হয় কেনেকৈ দাঙিব লাগিব কোনটো ফেজত থ'ব লাগিব এই আমাৰ এজন নৰ্মেল ড্ৰাইভাৰ আৰু আমাৰ পাইলটজনৰ মাজত এইটোৱে ডিফাৰেঞ্চ তেওঁলোকে সেই গোটেইখিনি বস্তু জানে হাইলি ট্ৰেইন চ' সেই গোটেই বস্তুবোৰ আমাক সেই হায়দৰাবাদৰ মানুহবোৰে যদি শিকালে আমি সেইখিনি বস্তু আয়ত্ব কৰিলোঁ আমি অসমীয়া মানুহক আমি ৰিক্ৰুট কৰিলোঁ আমি নিজে সংস্থাপন পালোঁ মই নিজে সংস্থাপন কৰোঁ তাৰপিছত আমি বহুত অসমীয়া মানুহক ইয়াত জইন কৰিলোঁ চব অসমৰ মানুহ তাৰপিছত তেওঁলোক গুচি গ'ল কিন্তু আমাৰ তেওঁলোকৰে ডাঙৰ মানুহ ইয়াত আহিলে আমাক অসমৰ কাৰণেই আমাৰ কাৰণে কাম কৰিলে এতিয়া কাক কি বুলি ক'ব কথা বুজিছে মই যিখিনি কথা কৈছোঁ মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মই মোৰ ঘৰ ডিব্ৰুগড় কিন্তু মই চাউথত মানে আপোনাৰ নলবাৰী বৰপেটা চাইডে কাম কৰিছোঁ কৰিমগঞ্জত ঘূৰিছোঁ মানুহ তাৰ পৰা বিচাৰি আমি জইন কৰাইছোঁ চ' এনেকৈ আমি আগবাঢ়িছোঁ এতিয়া বেয়া লাগে আৰু অসমীয়া অসমীয়া দিবলৈ আমি চব একেই চ' এইখিনিয়ে কথা মই সেইটোকে আপোনাৰ অকণমান দেৰি আগতে ক'লোঁ এইটো হ'ল আমাৰ 800খনেই আছে আপুনি উইথ দ্য বোটছ ইনক্লুডেড বুথ দ্য বোট বোট এম্বুলেঞ্চ মিলাই পেলাই 800 বোট এম্বুলেঞ্চ মিলাই বোট আপোনাৰ মাজুলীত আছে সেইটোতে কি হয় আমাৰ এতিয়া চব আজি এতিয়া গাড়ী কেইখন কিমান এটা ডাউন হ'ল আৰু এইটো ডাইনামিক হয় তাৰমানে বস্তুটো ডাইনামিক হয় এখন গাড়ীৰ ধৰক ৰানিং এখন গাড়ীৰ ৰানিং এভৰি 10,000 কিলোমিটাৰ আমাৰ গাড়ীখন ছাৰ্ভিচ কৰিব লাগে নহ'লে গাড়ীখন ব্ৰেক ডাউন হৈ যাব তো সেই ছাৰ্ভিচিঙৰ কাৰণে এতিয়া এখন গাড়ী আমাৰ 3 মাহত বা 2.5 মাহত বা কেতিয়াবা 2 মাহতো 10,000 কিলোমিটাৰ চলি যায় তো পিৰিয়ডিকেলি আমি গাড়ীখিনি ছাৰ্ভিচ কৰি থাকিব লাগে 800 গাড়ী পিৰিয়ডিকেলি ছাৰ্ভিচ কৰি থকা এইটো এটা মানে বহুত ডাঙৰ স্কেডিউল আমি কেলেণ্ডাৰ বনাই পেলাই কৰোঁ সেইমতে এটা দিনত থাকিব পাৰে অলপ 20-30খন আপোনাৰ হ'ব পাৰে যে আপোনাৰ যেনেকুৱা আপুনি সংখ্যাটো ক'লে এতিয়া সংখ্যাটো এনেকুৱা বস্তু হয় যেনেকুৱা আপুনি পটককৈ কৈ দিলে মই ক'ব নোৱাৰিম কিয় কাৰণে ক'লে আপুনি এতিয়া কৈ দিলে এতিয়া টায়াৰ পাংচাৰ এটা হৈ গ'ল এতিয়া টায়াৰ পাংচাৰটো ডাউন হৈ পেলাই সেইটো আধা ঘণ্টাত আপ হৈ যাব আকৌ টায়াৰটো পাংচাৰ বনাই পেলাই আধা ঘণ্টাত আপ হৈ যাব সেই আধা ঘণ্টাৰ কাৰণেতো মই ডাউন দিব লাগিব ন সেই তেতিয়া সেইটো হয় এইটো পিৰিয়ড সেইকাৰণে ডাইনামিক হয় কেতিয়াবা ফটককৈ এটা সময় দেখিব স্পাইক এটা মাৰিছে 100খনো হৈ যাব পাৰে কেতিয়াবা দেখিব 10খন আছে কেতিয়াবা দেখিব 50খন আছে এতিয়া আমি এই টায়াৰ পাংচাৰটো আমি লাহে লাহে ইম্প্ৰুভ কৰি আমি এতিয়া গাড়ীবিলাকত টিউবলেছ টায়াৰ দিছোঁ পাংচাৰৰ কাৰণে গাড়ীখন ৰখিব নালাগে সেইকেইটাৰ কাৰণে আপুনি যেনেকৈ আজি যেতিয়া চলি আছে চলিটো গোটেইকেইটাই আছে গোটেইকেইটাই চলি আছে কিন্তু তাতে আকৌ গেৰেজত 20টামান 30টামান পৰি আছে তো সেইকেইটা বস্তু আপুনি ক'ব এখনো গাড়ী চলা নাই মানে কি কোনো পেলাই থৈ দিছোঁ আমি চলোৱাই নাই এনেকুৱা নাই এটাও গাড়ী নাই আপোনাৰ গোটা 8খনেই পাব 800খনেই পাব কেতিয়াবা কিবা এটা গাড়ীখন এতিয়া অলপ দিন আগতে আমাৰ এখন গাড়ী জ্বলি গ'ল অলপ দিন আগতে আপোনাৰ এটা গাড়ী জ্বলি গ'ল বঙাইগাঁৱত আপোনালোকে জানে চাগে
বঙাইগাঁৱত অকণমান দিন আগতে গাড়ী এখন জ্বলি গ'ল, সেইখন গাড়ীটো আমি ৰেক্টিফাই কৰিব নোৱাৰিম, সেইখন নোৱাৰিও বনাব লাগিব, তো বনাবলৈ কাৰণে নিয়াব 3-4 মাহ লাগিব পাৰে, সেনেকুৱা সেই তেনেকৈ ডাইনেমিকেলি ডাউন হৈ থাকে ডাইনামিকেলি আপুনি নাম্বাৰ ক'ব নোৱাৰিব। সেই আমাৰ কৰ্মচাৰীকেইটাই কেতিয়াবা ওলাই আহে, আপুনি কয় যে 150টা, তাহাঁতিও ডাইনামিক, আপুনি একজেক্ট ডেট কিবা তথ্য দিব দিলে তাহাঁতিও নোৱাৰে, 150টা কোনো নোৱাৰে, হ'বলৈ আপোনাৰ 1.5 ঘণ্টা সময় এনেকুৱা কোনো তথ্য দিব নোৱাৰে আপোনাক। আহিছিল। আমি আটাইতকৈ ক্ষতিগ্ৰস্ত জিলা ডিমা হাছাও, কাছাৰ আৰু হোজাই ৰেচনযুক্ত খাদ্য পেকেজো প্ৰদান কৰিছিলোঁ। এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত অসম চৰকাৰৰ আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংঘাল ডাঙৰীয়াই মানৱ সেৱাৰ প্ৰতি আমাৰ অটল সমৰ্পণ আৰু প্ৰতিশ্ৰুতিৰ বাবে মৃত্যুঞ্জয় 108 সেৱাৰ সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে মৃত্যুঞ্জয় 108 সেৱা জনসাধাৰণৰ বাবে আশা আৰু বিশ্বাসৰ প্ৰতীক হৈ পৰিছে। ৰাজ্যখন প্ৰতিটো কোণলৈ জৰুৰীকালীন সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত দলটোৰ অক্লান্ত প্ৰচেষ্টাই প্ৰকৃতভাৱে জনসেৱাৰ মনোভাৱক প্ৰতিফলিত কৰে। আৰু EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ সঞ্চালক শ্ৰী কৃষ্ণম ৰাজু ডাঙৰে অসম চৰকাৰৰ নিৰন্তৰ সমৰ্থন আৰু নিৰ্দেশনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰিছিল, 17 বছৰ সেৱাত আমাৰ ফিল্ড দল আৰু জৰুৰীকালীন সঁহাৰি বিষয়া, সহায়ক কৰ্মচাৰী আৰু চৰকাৰৰ সামূহিক প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে। আমি উদ্ভাৱন, প্ৰতিশ্ৰুতি আৰু মহানুভূতিৰ জৰিয়তে আমাৰ সেৱাসমূহ বৃদ্ধি কৰিবলৈ সমৰ্পিত হৈছোঁ। আগতে আমি বহুতখিনি যি হিচাপত আমি ৰাইজক সেৱা দি আহিছিলোঁ, আজিকালি আমি এণ্টাৰপ্ৰাইজ আৰু এডভান্স ইণ্টেলিজেন্সৰ জৰিয়তে আমি অতি কম সময়তে ৰোগীৰ কাষলৈ যাবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ যিমানখিনি নেটৱৰ্কিং চলি থাকে ERC ফালৰ পৰা, আমি গোটেইখিনি বস্তু লাইভ ট্ৰেকিঙৰ ব্যৱস্থাটো আমি মনিটৰ কৰিবলৈ সক্ষম হৈছোঁ। কিবা ক'ব? আৰু মানুহ আমি যিমান আমাৰ ফালৰ পৰা আমি কাৰণ কৰ্মচাৰীখিনি আৰু আমি এটা পৰিয়ালৰ মানুহ, আমি এটা পৰিয়ালৰ মানুহ। কেতিয়াবা পৰিয়ালৰ ভিতৰত অকণমান ধৰক সৰু সুৰা কিবা লাগি থাকে, কিন্তু আমি যিমানখিনি পাৰোঁ আলোচনাৰ মাধ্যমে আমি গোটেইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু বিগত আৰু দিনতো তেওঁলোকক আমি মাতি পেলাই বহাই পেলাই যিমানখিনি আমাৰ ফালৰ পৰা আমি যেনেকৈ মিলাব পাৰোঁ তেওঁলোকৰ লগত বহি পেলাই কথা পাতি এই কৰ্মবিৰতিটো মানে ৰখাবলৈ চেষ্টা কৰিম। আৰু কি হয় 3000 মানুহ, 3000 3,000 মানুহ, তাহাঁতৰ নিজৰ ভিতৰতো এটা বেলেগ বেলেগ অৰ্গেনাইজেশ্যন আছে, 2টা ভাগ আছে। তাহাঁতৰ নিজৰ ভিতৰত 2-3টা ভাগ হৈ যায়। আমি চবৰ লগতেই বহোঁ, কিন্তু তাহাঁতৰো প্ৰেছাৰ থাকে, তাহাঁতৰো মানুহ থাকে প্ৰেছাৰ। এইকেইটা বস্তু একচুৱেলি কিবা কাৰণে নহয়, একচুৱেলি এইটো আমাৰ লগত একো ইমান ডাঙৰ এটা ডিফাৰেঞ্চেছ নাই। সেইকাৰণে আমি নাহোঁ। আপুনি কয় যে আমি পেছত আহিব লাগে, আমি নাহোঁ সেইকাৰণে, কাৰণ আমাৰেই ল'ৰা, আমাৰ কিয় কাৰণে আমি এগেইনষ্টত থিয় হ'ম। তাহাঁতৰ লগত আমাৰ একো দুশ্মনীটো নহয়, আমাৰে লগতে কাম কৰিছে, একেই, আমিও একেই, তাহাঁতিও একেই, একেটা বস্তু। সেইকাৰণে আমাৰ কি হয়, সেইকাৰণে আমি কি বুলি ট্ৰাই কৰোঁ, আমি বহোঁ আকৌ। তাহাঁতৰ এট দ্য এণ্ড কি হয়, একেলগতে বহোঁ, তাৰ যিকেইটা প্ৰব্লেমছ আছে ছল্ভ কৰিব ট্ৰাই কৰোঁ, যিকেইটা নোৱাৰোঁ, হাতত নাথাকে, সেইকেইটাৰ কাৰণেতো উপায় নাই।